এই নিয়োগৰ বাতৰিটো জড়িত হয় যোৰহাট আৰু তিতাবৰৰ লগত। এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছিলে 3/5/2025 দুটা ভেকেঞ্চিৰ কাৰণে, কিন্তু এতিয়া পুনৰ কৰিজেণ্ডান দি তেওঁলোকে কৈছে যে পুনৰ দুটা পদ এক্সট্ৰাকৈ খালী হৈছে আৰু সেইবাবে এতিয়া টোটেল 4টা পদ খালী হ'ব। পিয়ন গ্ৰেড 4 দুটা ভেকেঞ্চি হ'ব ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ যোৰহাট আৰু দুটা হ'ব চিভিল জাজ জুনিয়ৰ ডিভিজন চাগে তিতাবৰ যোৰহাট, ফৰ উইচ এডভাৰটাইজমেণ্ট আগৰটো যদি আপুনি আগত এপ্লাই কৰিছিলে তেতিয়াহ'লে নালাগে। আপুনি পুনৰ যদি সেই বেলেগ পদৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেতিয়া পুনৰ আপুনি এপ্লাই কৰিব পাৰিব। Further applying the reservation roster, the category-wise breakup of the said 4 vacancies would now be as follows. 4টা পদৰ ভিতৰত আপোনাৰ আনৰিজাৰ্ভ তাৰমানে জেনেৰেল কেটেগৰী 2টা, শ্বেডুল কাষ্ট SC এটা, ST হিলছ এটা, পে'ভেন 1 হ'ব, দৰমহা 12,000 পৰা 52,000 টকা, গ্ৰেড পে'টো পাবই লগত 3,900 টকা। ইয়াৰ বাহিৰে মেডিকেল, DA আৰু অন্যান্য যি এডমিছেবল গভৰ্ণমেণ্ট ৰুলছ হয় চেলাৰীৰ লগত পোৱা এলাৱেঞ্চ সেইবোৰতো পাবই। তাৰপিছত আপুনি পঠিয়াব লাগিব application. In the context of the above development, it is further notified that the last date of submitting application for the new advertisement dated 3/5/25 is hereby extended up to 17/7/2025. 17 জুলাইলৈকে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া। Candidates who have already applied in response to the earlier advertisement dated need not apply again. আগত যদি আপুনি এপ্লাই কৰিছিলে তেতিয়াহ'লে আৰু এপ্লাই নকৰিলেও হ'ব, কিন্তু বাকী যি টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব সেইবোৰ ছেম থাকিব। আপোনাৰ পিয়নৰ কাৰণে ক্লাছ 10 পাছ সেইটো লাগিব আৰু কাষ্ট চাৰ্টিফিকেট লাগিব, আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, চাৰ্টিফিকেট সেইবোৰ লাগিব। যদি ক'ৰবাত চাকৰি কৰি আছে NOC লাগিব আৰু আপোনালোকে ডাকঘৰ যোগে পঠাই দিব লাগিব বা নিজে গৈ আপোনালোকে ডাইৰেক্ট জেগাত গৈও জমা দিব পাৰিব, সেইটো আপোনাৰ নিজৰ কথা। আগৰ এডভাৰটাইজমেণ্টটো তেওঁলোকৰ ৱেবছাইটত উপলব্ধ, সেইটো আপোনালোকে চাই মেলি খুচৰি মেলি এপ্লাই কৰি দিব। সেইটো কৰাটোৱে বেষ্ট হ'ব। ধন্যবাদ।